বাৰু দিয়ক আধা কেজি নহয় হপায় দেই, হ'বলৈও আছে নহ'বলৈও আছে, কিন্তু আন্দাজটো মই ক'ব নোৱাৰি। তোৰ বাহিৰকে নিদিলে কি ক'ম মই, পতাই দিবই নোৱাৰো বাহিৰ। কথা ক'লে নুশুনে, বুৰ্বক গৰু গাধৰ আধা পাগল, কাম নাই, মূৰ্খ চব আছো, কুকুৰ চব। নিব লাগিছে, কিন্তু আকৌ যদি সেই ঘৰত যদি তাত যদি কথাটো ওলাই তেতিয়া জৰুৰী টেঙা গছত বহুত ডাঙৰ এটা আমলৈ বাঁহ বনাইছে। তহঁতি ইয়াতনো ল'ব লাগে নে বৰ ৰাতিপুৱা শুই উঠি সেই মুখ হাত ধুই আপোনালোকে যেনেকৈ কয় নহয়, যেনেকৈ উঠি যিখিনি কাম কৰে ন সেইখিনি কাম ময়ো কৰিলোঁ। শুই উঠি মুখ হাত ধুই মেলি একদম চাহ তাহ খোৱা নাই বাৰু, এই কটাৰীখন লৈ মই ভাবিলোঁ চজিনা মাহ কেইডালমান পাৰি আনোগৈ। কটাৰীখনে নহয়, ডাল কাটিম যেনিবা, চজিনা মাহ বোলো কেইচিয়ামান পাৰি আনোগৈ খাব লাগিব। বহুত লগাই থৈছোঁ চজিনা গছ। তাৰপিছত যাওঁতে বোলো টেঙা এটাও লৈ যাম, কাজি নেমু টেঙা লাগি আছে। ঢুকি নাপায়গৈ নহয়, ঢুকি পাব বাৰু কটাৰীখনে। মই এটা কাটি পাৰি লৈ যাম। আৰু এতিয়া কাজি নেমু টেঙাৰ দাম বজাৰত বহুত। এটা কাজি নেমুৰ দাম আমি বজাৰত বিক্ৰী কৰোঁ, মই বিক্ৰী পাইছোঁ 9.5 টকা 10 টকালৈকে বিক্ৰী কৰিছোঁ। কিন্তু আপুনি যদি কিনি দিবলৈ যায় নহয়, আপোনাৰ পৰা 15 টকা বা 20 টকা ল'ব এটা কাজি নেমু টেঙাত। আৰু যথেষ্ট কাজি নেমু লাগি আছে, নতুন নতুনকৈ হৈছেও কাজি নেমু। এইবোৰ কাজি নেমু গছ, এইবোৰ চব লাগিছে নতুনকৈ, দেখিলে লাগিছে, য'তে লাগি আছে মানে। কেমেৰাত নুঠিব পাৰে, কিন্তু যথেষ্ট টেঙা আছে। সেইফালে যদি আপুনি চাই ন, এইবোৰ টেঙাই লাগি আছে। যাওঁতে এটা মই লৈ যাম, য'ৰ পৰা নহ'লেও যেনেকৈ নহ'লেও পাৰি নিমি ঘৰলৈ খাবলৈ বুলি। পালোঁ দেই পইচা কেইটকামান, কমেও মই 3000 টকা পালোঁ নি ঠিকান নাই এইবছৰ। এই প্ৰথমতে বুঢ়া টেঙাখিনি বিকি, এতিয়া কোমলীয়া টেঙাখিনি লাগিছে, এইখিনি বিকিলেও মই পাম কেইটকামান। গতিকে মই এজোপাত আহি উঠিলোহি, ডাল এটা কাটি দিওঁ। ডালটো কাটি দিলোঁ, কিবা লোকচান হ'ব নেকি, তামোল গছ ভাগিব নেকি? যি হয় হ'ব, ডাল এটা কাটি দিওঁ, তাত যিমানখিনি মাহ পাওঁ গোটেইখিনি ঘৰলৈ লৈ যাম। যিজোপা এতিয়া মই চজিনা গছত উঠি আছোঁহি নহয়, এইজোপা বহুত পুৰণি গছ। এইজোপা মই সৰুৰ পৰা দেখি আছোঁ। বাৰু দিয়ক আধা কেজি নহয় হপায় দেই, হ'বলৈও আছে নহ'বলৈও আছে, কিন্তু আন্দাজটো মই ক'ব নোৱাৰি। বজাৰত শুনিছোঁ বহুত দাম, বহুত দাম বজাৰত। আৰু আমাৰ ঘৰতে থকাৰ কাৰণে একো চিন্তা নাই ন, নিজৰ মতে চিঙি ভাঙি খাব পাৰিছোঁ। আৰু আপোনালোকৰ ঘৰতো যদি আপুনি খাব ইচ্ছা কৰে, আপুনি ৰুব লাগিব, 2 বছৰটো ৰ'ব লাগিব। ধৰক এতিয়া মই ডালটো কাটিলোঁ, সেই ডালটোকে নি যদি বা কাৰোবাৰ ঘৰত ডাল কাটে তেনেকুৱা চজিনা ডাল, আপুনি যদি আনি খুজি ধুনীয়াকৈ যদি আপোনালোকৰ ঘৰৰ বাৰীত যদি লগাই থৈ দিয়ে, 2 বছৰ পিছততো চজিনা খাবলৈ নিশ্চয় পাব। সেইজোপা গছটো কিমান বছৰ হ'ল, 30 বছৰমান হৈ গ'ল চাগে সেইজোপা গছৰ বয়স।
এই থেকে পয়সা 10 টকাও নিদিয়ে সেইকাৰণে কাম কৰি পইচা উলিয়াবলগীয়া আছে আৰু কওক লোকৰ জেপত মটন আছে মটনটাও নিদিয়ে খাবলৈ চাক নাই নাই চাক সঁচাকে নাই জেপত থাকিলে জেপৰ পৰা উলিয়াই মটন খাই পেলাই খকুৱাই মস্ত খকুৱাই পেটকুলি মানুহ গাহৰি কাৰণে নামটো দিছো আকৌ আপুনি গাহৰি গান আৰু কওক কাম নকৰিলে খাবলৈ কোনো নিদিয়ে নহয় কাম কৰিবই লাগিব এতিয়া হয়নে কৰিবই লাগিব ল'ৰা হ'লেও কাম কৰিব লাগিব ছোৱালী হ'লেও কাম কৰিব ফ্লে পাচিং আছে ফ্লে বহি আছে তো বাহিৰকে নিদিলে কি কম মই পতাই দিবই নোৱাৰো বাহিৰ কথা ক'লে নুশুনে বুৰ্বক গৰু গাধৰ আধা পাগল কাম নাই মূৰ্খ চব আছো কুকুৰ চব কাম নাই মানুহ আনি কুকুৰ নেজাল সেই গাঁতত পেলাই সেই মাটিয়ে ঢাকি থলো কোন নহয় আৰু সেই তেনেকুৱা ঘৰৰ বাহিৰে যিমান কোনাই গাঁতত ধুৱাই হেৰি নহয় আৰু সেইটো মানে তহঁতৰ বাইদেউক একদম একে ঘুচাই দাঁত এই দুটা এটা শুৱাই দিম চাৰি বাজি কিনকে শুনছো কোন নিদিছা কোন ভাল পাব পটেদিন এখন পটেদিন ভাল পাব নি জক চাব নিব পকয় পকয় সদায় আপুনি মাছ মাংস খাবলৈ পায় নি ভাত খাই থাকোঁ কোনোদিন এখন পিটিকাও খাব লাগিব কোনোদিন আচাৰো খাব লাগিব সব কিনিব লাগে বাজি ওপৰ খেলাবলৈ দেখিছোঁ কিনিবলৈ হ'ল কি কথা মুকে চিং দিব ব্লক ব্লক অল বাজিটো ওপৰ কিনিবলৈ হ'ল ব্লক মুক চিং দিব এই কথা কৈছিলে দেখা নাই কোন সদায় ভাল পাব নি ওকে নৃত্য আহিছে হে সব সিংহে দা প্ৰত্যেক মানুহে কয় এই পাত এনেকুৱা পাত ওলালে একদম ক'বই বকি টেক টেকাই আহিব মনে 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 বেছি পাত কিনিছোঁ আমুক এই কথাটো কেলে মানুহৰ বাগানত পাতখিনি পাইছে যে এবাৰ বেয়া পাত কিনিলে এবাৰ পাত পাতিলে আমি বুজি যে কথাখিনি কৈ থাকে যে কি পাত কিনিছে হাজিৰা পোৱা নাই নিমকিকেইটা খাই ভাল লাগিছে তোমাৰ যে ভিডিঅ'টো মোৰফালে কৰি থৈছে অকল মইহে ওলাই থাকিম নেকি কি কেমেৰা অকল সেই বুলি ভাবিছে নেকি কেমেৰাটো গোটেই চিষ্টিখন ওলাইছে
এইটো হোৱাইট এংগুল কৰি দিছোঁ কুকুৰাকেইটা এইটো একদম চালি চালি লাগে হ'বগে নাই আপোনালৈ নালাগে